হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ কাৰণে ডাঙৰ এটা আপডেট লৈ আহিছোঁ। এডিআৰই যোৱাৰ পিছত আকৌ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ নতুনকৈ ভেকেঞ্চি ওলাইছে। যিসকলে এডিআৰইত কৰিছিল বা নতুনকৈ আৰু থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে যিসকলে বহুত দিনৰ পৰা আশাৰে বাট চাই আছিল, আপোনালোকৰ কাৰণে বিগ আপডেট। এইটো মেডিকেল ডিপাৰ্টমেণ্টৰ হয়। মেডিকেল ডিপাৰ্টমেণ্টত যিসকলে চাকৰি কৰিম বুলি আশাৰে বাট চাই আছিল, আপোনালোকৰ কাৰণে সুবৰ্ণ সুযোগ আহিছে। এইটো চাওক, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। এটা লাষ্ট ডেট হ'ব আপোনালোকৰ 9 ডিচেম্বৰত। টেকনিকেলত থাৰ্ড গ্ৰেডৰ টেকনিকেল আৰু নন টেকনিকেল দুটা পোষ্ট আছে আৰু ফ'ৰ্থ গ্ৰেডৰ পোষ্টো আছে। এইটো চাওক, আপোনালোকক মই দেখুৱাই দিছোঁ। থাৰ্ড গ্ৰেডৰ টেকনিকেল পোষ্টত 1070 পোষ্ট আছে আৰু এনে গ্ৰেড পে স্কেল হ'ব 14,000-ৰ পৰা 60,500 লৈ। আৰু নন টেকনিচিয়ানৰ পোষ্ট আছে 320 পোষ্ট আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে 657 পোষ্ট। কোৱালিফিকেশ্যন লাগিব 8 পাছ ফ'ৰ্থ গ্ৰেডৰ। পে স্কেল হ'ব আপোনালোকৰ 12,000-ৰ পৰা 52,000। গ্ৰেড পে 3,900 আছে। আৰু বয়সৰ যিটো OBC MOBC কাৰণে 3 ইয়াৰ্ছ আৰু ST SCৰ কাৰণে 5 ইয়াৰ্ছ আৰু PWD কাৰণে 10 বছৰ আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থকাব লাগিব। এইটো আপোনালোক সকলোৱে কৰি এডিআৰইৰ সময়তে কৰি দিছে আৰু ইয়াৰ আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপডেট কৰিব দিছে। সকলোৱেতো অলৰেডি কৰিলেহে, এইটো লৈ টেনশ্যন কৰিব লগা একো নাই। আপোনালোকে এপ্লাই কৰিব। থেংক ইউ ফৰ ৱাচিং মাই চেনেল।